ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 5 তাৰিখ। বন্ধুসকল আজি বাৰ হ'ব দেওবাৰ, অসমীয়া বহাগ মাহৰ 22 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক। আজিৰ তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি, তাৰ পিছতে কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, তাৰ পিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব বৈদ্যুতিক যুগ। বন্ধুসকল আজিৰ কৰণ হ'ব কৈলৱকৰণ, তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব মীন ৰাশি। বন্ধুসকল আজিৰ সূৰ্য উদয় হ'ব 4:45 সূৰ্যাস্ত সম হ'ব 5:53। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো অত্যন্ত শুভ দিন। আধৰুৱা কামখিনি পূৰণ হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ যি আধৰুৱা কামখিনি আছে সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। অত্যন্ত শুভ দিন, কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব। আৱেগেৰে সিদ্ধান্ত ল'লে সমস্যাবোৰ বাঢ়িব পাৰে। আজিৰ দিনটো অধিক সময় সমাজ বা সামাজিক কাম কাজত কটাব মেঘ ৰাশিৰ জাতক জাতিকাসকলে। আৰ্তজনৰ পৰা বা বন্ধুৰ এজনক সহায় কৰিলে মনত সুখ থাকিব। নিজৰ নীতি সৈতে আপোনালোকে কোনো ধৰণৰ আপোচ নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব বা আপোনাক শক্তিশালী কৰিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব, ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ কৰাটো উপযুক্ত নহয় বৰ্তমান সময়ত, কাৰণ কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে বা আপোনালোকৰ ঘৰুৱা কথা বতৰাখিনি অন্য আগত কৈ পেলাই আপোনালোকৰ বদনাম বা তেনেকুৱা ধৰণৰ এটা বেয়া গুণবোৰ বা আপোনালোকৰ বেয়া পৰিৱেশ আপোনালোকৰ ঘৰত গঢ়ি তুলিব পাৰে। আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বা ইমেজতো প্ৰভাৱ পেলাব পাৰে। গতিকে সকলো কথা ব্যক্তিগত কথা বতৰাবোৰ সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰাটো বা শ্বেয়াৰ কৰাটো উপযুক্ত নহয়, কাৰণ কোনোবাই আপোনালোকক বিশেষকৈ সেইখিনি ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিব পাৰে। যিকোনো অনুষ্ঠান ইত্যাদিলৈ যাওঁতে নিজে নিজৰ বস্তু যত্ন লওক বুলি কৈছে। যদি কোনো লোকচান হয় আজিৰ দিনটো ব্যৱসায়িক ক্ষেত্ৰত, তেন্তে আপুনি সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব, নিশ্চয়কৈ জয় হ'ব। যন্ত্ৰপাতি তেলৰ ব্যৱসায়ৰ লাভ হ'ব। কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে। প্ৰতিটো কামৰ লগত জড়িত নথিপত্ৰ সম্পূৰ্ণ কৰি ৰাখক বুলি কৈছে। কিবা এটা অনুসন্ধান হ'ব পাৰে। প্ৰেম বা বৈবাহিক জীৱনত সুখী হৈ থাকিব। শান্তিপূৰ্ণ বিবাহ আৰু এংগেজমেণ্টৰ দৰে কামৰ লগত জড়িত ব্যৱস্থা আপোনালোকৰ থাকিব কিছু লোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ লগত জড়িত সমস্যা যেনে কাহ চৰ্দি সমস্যা হ'ব পাৰে। একেবাৰে অসাৱধান নহ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। অৰ্থনৈতিক কাৰ্যকলাপ হ'ব। আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ দৈনন্দিন কাম কাজ আৰু কৰ্ম পদ্ধতি কৰাৰ পৰিৱৰ্তন আপোনাৰ বাবে ইতিবাচক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। সম্পত্তি সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত লাভজনক চুক্তি আপোনালোকৰ থাকিব। ধ্যান ৰাখিব লাগিব কিছুমান কথাৰ প্ৰতি। সময় ব্যক্তিগত কাম কাজৰ সন্দৰ্ভত স্বাভাৱিক ফলাফল দিব গৈ আছে। এটা বিশেষ কামত বহুত বেছি টকা খৰচ কৰাৰ পিছত আপুনি আকাংক্ষিত ফলাফল নাপাব পাৰে। ধৈৰ্য আৰু সংযমেৰে আপোনালোকৰ নিজৰ কামবোৰ সম্পূৰ্ণ কৰক। লাহে লাহে পৰিস্থিতি স্বয়ংক্ৰিয়ভাৱে উপকৃত হ'ব। ব্যৱসায়িক বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে, কাৰণ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে, যদিও কামবোৰ সময়মতেও সম্পূৰ্ণ হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে অতিৰিক্ত কামৰ বাবে আজি কিছু লোকৰ মানসিক প্ৰেছাৰ আপোনালোকৰ থাকিব, কিছু টেনশ্যন থাকিব বুলি কৈছে। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। কিবাৰ কাৰণত প্ৰেমৰ সম্পৰ্ক দূৰত্ব থাকিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হৈ থাকিব। এলাৰ্জি আৰু পেটৰ লগত জড়িত সমস্যাৰ আপোনালোকক অশান্তি দিব পাৰে। আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলাপী ৰং আৰু শুভ সংখ্যা হ'ব 2। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। মিথুন ৰাশি। আজিৰ যদি ব্যক্তিগত কোনো সমস্যাৰ সমাধান হয়, তেন্তে ঘৰৰ ৰক্ষণাবেক্ষণ বা সম্পৰ্কীয় কামত আপুনি ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ ওচৰ চুবুৰীয়া মানুহক বিশেষকৈ সকলো কথা আপোনালোকে শ্বেয়াৰ কৰিব নালাগে, কিছুমান গোপন কৰি ৰাখিব লাগিব। আপোনালোকৰ ওচৰৰ মানুহক লগ পোৱাৰ সুযোগ পাব। কিছুমান আত্মীয় লোক আপোনালোকৰ ঘৰলৈ আহিব। পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰা হ'ব। ধ্যান ৰাখিব লাগিব, আপোনালোকে নেউত বা আড্ডা দিওঁতে সাৱধান হওক। অসাৱধানতাৰ বাবে সুনাম হেৰুৱাৰ সম্ভাৱনা আছে। সময় অভাৱৰ বাবে আপোনালোকৰ বিনিয়োগ সম্পৰ্কীয় যিকোনো পৰিকল্পনাৰ মাজভাগত থাকি যাব পাৰে। ধ্যান ৰাখিব লাগিব।
আপোনালোকৰ কামবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ হ'লে আপুনি নিজে সংগঠিত হ'ব লাগিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনাৰ ক্ষেত্ৰত আজিৰ দিনটোত সফল হ'ব বন্ধ কৰাৰ কামো পুনৰ আৰম্ভ হ'ব আৰু কঠোৰ পৰিশ্ৰমো আপোনালোকে কৰিব পাৰিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে আপুনি কিছু অশান্তি অনুভৱ কৰিব পাৰে চিন্তা বেছি নকৰিব প্ৰগতি আশা কৰা হৈছে পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ বিশেষকৈ ঘৰখনত সুখৰ পৰিৱেশ বজাই ৰাখিব পাৰিব বিপৰীত লিংগ মানুহৰ লগত লেনদেন কৰাৰ সময়ত এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো প্ৰয়োজন সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ যোগাসন ধ্যান আৰু জীৱনশৈলী পৰিৱৰ্তনৰ চেষ্টা কৰক ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কৰ্কট ৰাশি দিনৰ আৰম্ভণিতে বিশেষকৈ কোনো ফোন বা মিডিয়াৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব পাৰে কিছু লোকে যাৰ ফলত আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব ফূৰ্তি হৈ থাকিব পঢ়া শুনাৰ বা কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ কিছু সমাধান পালে ল'ৰা-ছোৱালী বা ষ্টুডেণ্টসকলে সকাহ অনুভৱ কৰিব ধ্যান ৰাখিব নিজৰ অসাৱধানতাৰ বাবে কামত বাধা আহিব পাৰে যিকোনো ধৰণৰ কাম কাজৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব বা কাগজৰ কাম কৰাৰ সময়ত সাৱধান হ'ব লাগে বুলি কৈছে এই সময়ত বাহিৰৰ কাম কাজত ব্যস্ত থকাটো সময় আৰু ধনৰ অপচয় বুলি কৈছে গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে ভাল প্ৰতিফলন দেখিব ব্যৱসায় সম্প্ৰসাৰণৰ নতুন পৰিকল্পনা কৰিব পাৰিব কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল পাব আজিৰ দিনটোত বিক্ৰীৰ কৰ আৰু জিএসটিৰ লগত জড়িত কামবোৰ সোনকালে সম্পূৰ্ণ কৰক বুলি কৈছে ভাল সুযোগ আহিলে বেছি চিন্তা কৰাটো উচিত নহয় আজিৰ দিনটোত সম্পৰ্কত মিঠা বজাই ৰাখিব কথা বতৰাৰ মধুৰতা আনিব সুখৰ পৰিৱেশ আপোনালোকৰ ঘৰখনত হওক আপোনালোকৰ প্ৰেম জীৱনত সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহৰ এটা প্ৰস্তাৱ আপোনালোকে পাব পাৰে বা সেইখিনি ক্ষেত্ৰত আগবঢ়াৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰ অনুযায়ী দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক ধুনীয়াকৈ কাহ চৰ্দি বা ডিঙিৰ আপোনালোকৰ কিছুমান সমস্যাৰ বাবে আপোনালোকৰ অসাৱধানতাৰে বিশেষকৈ গ্ৰহণ নকৰিব গতিকে সেই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ কথা বতৰা মধুৰতা থাকিব সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহৰ বাবে কিছু প্ৰস্তাৱ আগবঢ়াব পাৰে বা সেইখিনি ক্ষেত্ৰত এটা ভাল এটা কথা বতৰা চলিব পাৰে বতৰ অনুযায়ী দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক ধুনীয়াকৈ কাহ চৰ্দি বা ডিঙিৰ কিছু সমস্যাৰ বাবে আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব অসাৱধানতাৰে আপোনালোকে গ্ৰহণ নকৰিব গতিকে লাইকলি ল'ব লাগিব ভাগ্যৰ ৰং হ'ব গোলাপী ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব সিংহ ৰাশি আজিৰ যিকোনো বাধাপ্ৰাপ্ত কাম এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সম্পূৰ্ণ কৰিব পৰা যাব চেষ্টা কৰিব আজিৰ দিনটো অতি ইতিবাচকভাৱে কটাক বুলি কৈছে আপোনাৰ বহু স্থবিৰ কামে আকৌ গতি লাভ কৰিব চেষ্টা কৰক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব ধ্যান ৰাখিব লাগিব যিকোনো ঠাইতে বিনিয়োগ কৰাৰ পৰা বিৰত থাকক লোকচানৰ সম্ভাৱনা আছে আনৰ কামত ব্যস্ত থকাৰ লগতে ল'ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰতো চকু ৰাখিব লাগিব পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আৰু সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰিলে ভাল হ'ব ব্যৱসায়ত বাহিৰৰ মানুহৰ লগত কথা বতৰা পাতি থাকোঁতে অতি ধৈৰ্য ধৰিব লাগে আৰু খৰখেদাকৈ ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব কৰ্ম সংস্থাপিত বা লোকসকলে বিশেষকৈ কৰ্ম সংস্থাপনত হয়তো কৰ্মৰ সূত্ৰে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পৰিয়ালটোতো সুখ আৰু সুখদায়ক পৰিৱেশ সৃষ্টি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ওপৰত অত্যধিক কামৰ বোজা ল'ব নালাগে বৰঞ্চ আপুনি নিজৰ কাম আনৰ লগত ভাগ কৰি মানসিক চাপমুক্ত অনুভৱ কৰিব পাৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব কন্যা ৰাশি আপোনাৰ বিশেষ ক্ষমতা আৰু সামৰ্থ্যৰ ভিত্তিত আপুনি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ গৈ আছে গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰক আপোনাৰ সামাজিক আৰু ৰাজনৈতিক যোগাযোগ শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব এই সম্পৰ্কবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব ধ্যান ৰাখিব মনত ৰাখিব যে খং আৰু খৰখেদাৰে কৰিলে আপোনালোকৰ কাম নষ্ট হ'ব পাৰে কাৰো লগত বেছি তৰ্ক বিতৰ্ক নকৰিব আৰু নিজৰ কামত মন দিয়ক ইতিবাচক হৈ থাকিবলৈ প্ৰকৃতিৰ সংগত কিছু সময় কটাব ভাল প্ৰতিফলন দেখিব ব্যৱসায় ক্ষেত্ৰত আমদানি ৰপ্তানি সম্পৰ্কীয় কামত লাভৰ সম্ভাৱনা আছে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব অভিজ্ঞ ব্যক্তিৰ সহায়ত পৰামৰ্শত আপোনালোকৰ স্থবিৰ হৈ থকা কাম-কাজৰো আৰম্ভ হ'ব পাৰে গতিকে কাৰোবাৰ পৰা যদি এডভাইচ ল'ব লগা হয় কিছু গাইডেন্সৰ প্ৰয়োজন হয় ল'বলৈ চেষ্টা কৰক লাজ নকৰিব এজন বিষয়াৰ সহায়ত বিশেষকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰতো নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব
আজিৰ দিনটোত প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত সংবেদনশীল হোৱাটো প্ৰয়োজন। ধ্যান ৰাখিব লাগিব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয়। নিজকে ৰক্ষা কৰক আৰু বতৰ অনুযায়ী খাদ্যাভ্যাসত গুৰুত্ব প্ৰদান কৰক। সদায় নিজৰ হেল্থটো নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। তেতিয়াহে আপোনালোকে নিজৰ যি আধৰুৱা কাম আছে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। বতৰ অনুযায়ী আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নেপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। তুলা ৰাশি শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে আৰু প্লেনিং কৰিব লাগিব। আজিৰ বিশেষকৈ মহিলাসকলে সহজ সৰলভাৱে ঘৰুৱা কাম কাজ সম্পূৰ্ণ কৰিব পাৰিব। মনোৰঞ্জন কোনো এক ধৰ্মীয় স্থানলৈ আপোনালোকে যাব পাৰিব। পাৰ্টি আদিত আত্মীয়ৰ সৈতে সময় কটাব। অবিবাহিত সদস্যসকলৰ বা সদস্যজনৰ ভাল সম্পৰ্ক থকাৰ সম্ভাৱনা আছে বা সেইখিনি ক্ষেত্ৰত অহাৰ সম্ভাৱনা আছে বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত আনৰ বিষয়ত অনাকাংক্ষিতভাৱে পৰামৰ্শ নিদিব আৰু জড়িত নহ'ব। কিছুমান অসুবিধাৰে সৃষ্টি হ'ব পাৰে কেৱল আপোনাৰ বাবে। গতিকে নিজৰ কামত ব্যস্ত হৈ থকাটো ভাল হ'ব। ঘনিষ্ঠ আত্মীয় আৰু ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ভাল প্ৰতিফলন দেখিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বাবে নতুন প্ৰযুক্তিৰ সফল হ'ব। আপোনাৰ কামবোৰ মানুহে ভাল পাব। সভা আদিত আপোনালোকৰ উপস্থিত শলাগ লোৱা হ'ব। অত্যধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ প্ৰেম বা বৈবাহিক জীৱনৰ কাজিয়াৰ বাবে ঘৰৰ পৰিৱেশ বিচলিত হ'ব পাৰে। বৈবাহিক জীৱনত শান্ত আৰু বুদ্ধিমানৰ দৰে সমাধান আপোনালোকে বিচাৰি উলিয়াব লাগিব। বন্ধুত্বত বিশেষকৈ যুৱক যুৱতী অধিক ঘনিষ্ঠ হৈ পৰিব। প্ৰেমত মধ্যমীয়া। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চৰ্দি আৰু কাহত ভুগিব পাৰে কিছু ব্যক্তিয়ে। গতিকে নিজৰ খোৱা-বোৱাৰ প্ৰতি হওক বতৰ অনুযায়ী আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। অৰ্থাৎ আপোনালোকে নিজৰ শৰীৰটোৰ বাবে উপকাৰী বস্তুবোৰ খাবলৈ চেষ্টা কৰক। অযথা অপ্ৰয়োজনীয় বা শৰীৰটোৰ বাবে নিজৰ হেল্থৰ বাবে অপকাৰী বস্তুবোৰ খাবলৈ ত্যাগ কৰক বা এৰি দিব। নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব। বৃশ্চিক ৰাশি আপোনাৰ যোগাযোগ বা সংবাদ মাধ্যমৰ পৰা অধিক ব্যক্তিগত আৰু ব্যৱসায়িক সম্পৰ্কীয় তথ্য লাভ কৰক বুলি কৈছে। ঘৰটোৰ সৌন্দৰ্য বৰ্ধনৰ বাবে নতুন নতুন সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰিব। অত্যন্ত শুভ দেখা পোৱা গৈছে। নতুন নতুন সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে বুলি কৈছে কিছু লোকৰ। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে এটা ভ্ৰমণৰ কাৰ্যসূচীত যাব পাৰে বা কিছুমান যদি চিন্তাও আছিল সেই চিন্তাখিনি আপোনালোকে ভাগ বতৰা কৰি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰতো সফল হ'ব। মানসিক শান্তি আজিৰ দিনটো বিশেষকৈ আপুনি লাভ কৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ভুল সংগ বা সংগীৰ আৰু অভ্যাসৰ পৰা আৰু নিজৰ বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিব লাগে। অন্যথা ই আপোনালোকৰ কেৰিয়াৰত প্ৰভাৱ পেলাব পাৰে। কেতিয়াবা অত্যধিক কামৰ বোজাই প্ৰকৃতিক বিৰতিৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ কৈছে যে কেতিয়াবা অত্যধিক যদি বেছিকৈ যদি কামৰ বোজা হৈ যায় তেনেহ'লে আপোনালোকৰ কিছু বিৰক্তিৰ ভাৱ সৃষ্টি হ'ব পাৰে। কিন্তু এই সময়খিনিত ধৈৰ্য বজাই ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ ব্যস্ততা আৰু বাঢ়িব। কঠোৰ পৰিশ্ৰম কষ্টৰ সঠিক ফল পোৱাৰ সময় আহি পৰিছে। আৰ্থিক অৱস্থা উন্নত হোৱাৰ বাবে মনত সুখ আৰু আত্মবিশ্বাস থাকিব। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব পাৰে। ঘৰৰ পৰিৱেশ সুখী হ'ব। কিন্তু বিপৰীত লিংগৰ ব্যক্তিৰ লগত ঘনিষ্ঠতাই পৰিয়ালৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে কিছু লোকৰ। গতিকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে মানসিক চাপ থাকিব পাৰে। ধ্যান ধাৰণাত কিছু সময় কটালে ভাল হ'ব আৰু আপোনালোকৰ ভাল সাহিত্যৰ পঢ়াই আপোনালোকক শক্তিশালী কৰি তুলিব। আগবাঢ়ি যাব পাৰিব। নিজৰ যিখিনি ইনকমপ্লিট কাম আছে আধৰুৱা কাম আছে সেইখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি যথেষ্ট পৰিমাণে আজিৰ দিনটোত সফল হ'ব। ধৈৰ্য বজাই ৰাখিব লাগিব। ভাগ্য ৰং হ'ব বা শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। দিনটো শুভ হওক। ধনু ৰাশি কোনো আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হ'লে মনত সুখ লাভ কৰিব। মনটো সুখী হৈ থাকিব। ধৰ্মীয় কাম কাজতো অংশগ্ৰহণ আপোনালোকে কৰিব পাৰিব। অৰ্থনৈতিক পৰিস্থিতিও কিছু পৰিমাণে হ'লেও উন্নত হ'ব। যদি কোনো বন্ধু বা আত্মীয়ৰ লগত কিবা এটা বিসংগতি চলি থাকে তেন্তে অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাই পুনৰ সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব।
কম আয় আৰু অধিক ব্যয়ৰ পৰিস্থিতিও আহিব অৰ্থাৎ আপোনালোকৰ ইনকাম কম হ'ব কিন্তু খৰচ বেছি হ'ব পাৰে আজিৰ দিনটোত অপ্ৰয়োজনীয় কামত হোৱা খৰচ নিয়ন্ত্ৰণ বজাই ৰাখক বুলি কৈছে গাড়ী মটৰ চলাওঁতে সাৱধান হওক বা বাহনখনৰ লগত জড়িত কিবা এটা সমস্যা হ'ব পাৰে গতিকে সময় অনুসৰি তাৰ সাৰ্ভিস কৰাটো বা সেইখিনি মেৰামতি কৰাটো প্ৰয়োজন আছে ব্যৱসায়ৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে ধন উপাৰ্জনৰ দিশত কৰাৰ প্ৰচেষ্টা সফল হ'ব যদি আপুনি ঋণ বা ঋণৰ বাবে চেষ্টা কৰিছে তেন্তে সফলতা লাভ কৰাৰ সকলো আশা আজিৰ দিনটোত দেখা পোৱা গৈছে চাকৰিৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে আজি কিছু খবৰ পাব পাৰে প্ৰেমৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততাৰ বাবে ঘৰুৱাৰ ক্ষেত্ৰতো আপোনালোকৰ বা বৈবাহিক জীৱনতো অত্যধিক ব্যস্ততাৰ বাবে ঘৰ আৰু পৰিয়ালত বেছি সময় দিব নোৱাৰিব পাৰে বা কটাব নোৱাৰিব যাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ কিছু অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব আবেগবোৰ বুজি পাব বিশেষকৈ অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আঁঠুৰ বিষ আৰু পেটৰ সমস্যাত আপুনি কিছু অশান্তি পাব পাৰে গতিকে অত্যধিক গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ৰাশি এই সময়ত যিকোনো কাম খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে অৰ্থাৎ আজিৰ দিনটোত যিকোনো কাম খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে যদি স্বাভাৱিক পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰে নিশ্চয়কৈ সফল হ'ব কিছুমান অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ নিৰ্দেশনাত আপুনি বহুত কথা শিকিব পাৰিব নজনা কথাবোৰ জানিব পাৰিব অভিজ্ঞতা লাভ কৰিব কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানৰ ভ্ৰমণৰ বাবে এক কাৰ্যসূচী বনাব পাৰিব আজি ধ্যান ৰাখিব লাগিব আজি সপোন বাস্তৱত ৰূপ দিয়াৰ বাবে অত্যন্ত শুভ দিন আপোনাৰ যদি কিছুমান ইচ্ছা আছিল কিছুমান মনৰ আপোনালোকৰ আশা আকাংক্ষা আছিল সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা আপোনালোকৰ আপোনাৰ দৃঢ়তাৰে কঠিন কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা আজি দিনটোত থাকিব পৰিয়ালত বিশেষ সঠিক ব্যৱস্থা বজাই ৰখাত আপোনাৰ বিশেষ অৱদানো থাকিব আপোনাৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়া হ'ব মানুহে শুনিব আজি নতুন অৰ্ডাৰ বা চুক্তি পাব পাৰে ব্যৱসায় ক্ষেত্ৰত কিন্তু আপোনাৰ কোনো পৰিকল্পনা আনৰ লগত তৎক্ষণাত শ্বেয়াৰ কৰিব নালাগে আপুনি কিবা এটা কৰিব বিচাৰিছে সেইখিনি তৎক্ষণাত আনক জনাব নালাগে নহলে সেইখিনি ক্ষেত্ৰত কিছু কামবোৰ পেন্ডিং ৰৈ যাব পাৰে ধ্যান ৰাখিব লগতে যিকোনো পেন্ডিং পেমেন্ট লাভ কৰাৰ আশা আছে আজি দিনটোত চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে ৰাজহুৱা সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত স্বামী স্ত্ৰীৰ বিশেষকৈ ইজনে সিজনৰ প্ৰতি সহযোগিতা বিশ্বাসে ঘৰত সুখ আৰু শান্তিৰ বজাই ৰাখিব পাৰিব ঘনিষ্ঠ আত্মীয়ৰ ঘৰলৈ গৈ বিশেষকৈ ৰাতি আহাৰৰ গ্ৰহণৰ সুযোগো আপোনালোকে লাভ কৰিব পাৰে কিছু লোকে স্বাস্থ্য ভাল হ'ব কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কুম্ভ ৰাশি আজিৰ গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ বাবে উৎকৃষ্ট পৰিস্থিতি সৃষ্টি কৰিছে আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাৰে বা ভাল চিন্তাৰে পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব চেষ্টা কৰক যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকিব লাগিব আৰু উপযুক্ত ফলাফলো লাভ কৰিব ধ্যান ৰাখিব লাগিব কিছুমান নেতিবাচক কথাৰ প্ৰতি সময় অনুসৰি নিজৰ আচৰণ আৰু ৰুটিন সলনি কৰাটো অতিকৈ প্ৰয়োজনীয় কোনো কথাতে অত্যধিক অটল বা জেদি হোৱাটো উপযুক্ত নহয় বৰ্তমান সময়ত এই স্বভাৱটোৱে কিছুমান ক্ষেত্ৰত ক্ষতি কৰিব পাৰে আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে কোনো কথাতে অত্যধিক জেদি হোৱাটো প্ৰয়োজন নহয় অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিব লাগিব আপোনালোকৰ খৰচ পাতি যথেষ্ট বৃদ্ধি পাইছে কিন্তু সেইখিনি ক্ষেত্ৰত আপুনি ভাবিব লাগিব অযথা অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে নিজে ৰখাব লাগিব কাৰণ এই সময়ত অৰ্থনৈতিক অৱস্থা ভাল নহয় ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অধীনস্থ কৰ্মচাৰীৰ কাম-কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ অৱশ্যে আজি কিছুমান গুৰুত্বপূৰ্ণ চুক্তিৰ বাবে আপোনালোকৰ মনটো সুখী হ'ব পাৰে যিকোনো বাকি থকা কাম আপোনালোকৰ পূৰণ হ'ব যিকোনো বাকি থকা কাম এজন বিশেষ ব্যক্তিৰ অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধানও কৰিব পাৰিব প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে অনলাইন শ্বপিং কৰোঁতে সাৱধান হ'ব লাগিব বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ ঘৰৰ পৰিৱেশটো সুখদায়ক আপোনালোকে কৰি ৰাখিবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ কিছু সংক্ৰমণ কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে চকুৰ ৰোগে কিছু অশান্তি দিব পাৰে কিছু লোকৰ অসাৱধান নহ'ব যিমান পাৰে নিজৰ চিকিৎসা বা নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব ভাগ্যৰ ৰং হ'ব গোলাপী ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মীন ৰাশি
দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ সৈতে জড়িত ৰূপৰেখাৰ তৈয়াৰ কৰক অৰ্থাৎ আপোনালোকে দিনটো কি কাম ফাৰ্ষ্ট টাইম কৰিব প্ৰথমতে কৰিব তাৰ যদি এখন তালিকা বনাই লয় সিস্টেমেটিক্যালি যদি আপোনালোকে কামখিনি কৰি যায় পৰিপাটিকৈ যদি কৰি যায় পুংখানুপুংখভাৱে নিয়াৰিকৈ যদি কৰি যায় সফল হ'ব কাম কাজখিনিৰ ক্ষেত্ৰত কোনো বেমেজালি নহ'ব দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষত অতি অনুকূল হ'ব যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কিছু কাম সম্পূৰ্ণ কৰি শান্তনা লাভ কৰিব উৎকৃষ্ট যোগাযোগো আজিৰ দিনটোত কৰা হ'ব ধ্যান ৰাখিব লাগিব নেতিবাচক প্ৰকৃতি মানুহ আৰু কামৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক কেতিয়াবা আপোনালোকৰ অসাৱধানতাৰ বাবে কিছুমান কৃতিত্ব হেৰুৱাব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হৈ পৰিছে গতিকে ধ্যান ৰাখিব লাগিব কিছু লোকে ইয়াৰ ফলত আপোনালোকৰ ফলাফলত প্ৰভাৱ পৰিব পাছত এতিয়া কিন্তু ফিল নহ'ব পাছত যেতিয়া ফলাফল আহিব তেতিয়া আপোনালোকে অনুভৱ কৰিব দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায় সম্পৰ্কৰ প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব অসাৱধানতাৰ বাবে আপোনালোকৰ কিছু পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে আপোনালোকৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কিন্তু বৰ্তমান সময়ত কামৰ গতি কিছু মধ্যমীয়া হৈ থাকিব কঠিন সময়বোৰত ধৈৰ্য আৰু সংযমেৰে আপোনালোকে পাৰ হৈ যাব পাৰিব বা সেইখিনি অতিক্ৰম কৰিব পাৰিব ধুনীয়াকৈ নিয়োজিত লোকসকলে বিষয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটাবলৈ নিদিব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে আপোনালোকৰ মিলিত হ'ব মনটো প্ৰফুল্ল হৈ থাকিব শিথিল হৈ থাকিব প্ৰেমৰ সংগীক লগ কৰাৰ সুযোগ পাব পাৰে কিছু লোকে দিনটো শুভ দেখা পোৱা গৈছে নেতিবাচক কথাবোৰ পৰিহাৰ কৰক আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক চিন্তাই আত্মবিশ্বাস কিছু কমাব পাৰে ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়